আপোনালোকে ক'লেই মই মানি ল'ব নোৱাৰো। মই ইমান দিনৰ পৰা অটো চলাই আহিছো, আইন কানুন মই ভালদৰে জানো। মই কোনো আইন কানুন ভংগ কৰি অটো চলোৱা নাই। তাৰ পাছতো আপোনালোকে ক'লে বুলিয়ে আপোনালোকক জৰিমনা মই কিয় দিম? তোৰ মুখত বৰ বৰ কথা দেখোন। এটা অটো ড্ৰাইভাৰ হৈ এজন পুলিচ অফিচাৰক কেনেকৈ কথা ক'ব লাগে তই নাজান নেকি? নে সঁচাকৈ কৈছে বৰুৱা? এই পাতৰ মুখত দেখোন বৰ বৰ কথা। এটা সাধাৰণ অটো ড্ৰাইভাৰ হৈ কি আমাক আইন কানুন শিকাব আহে? ঐ, তোক ভালদৰে কৈছো, জৰিমনা দিবি নে নিদিয়? নহলে কিন্তু অটোখন আমি লৈ যাম। ঠিক আছে, আপোনালোকে যদি মোৰ অটোখন লৈ যাব বিচাৰিছে তেতিয়াহ'লে বলক, লৈ বলক। ময়ো চাওঁ কেনেকৈ আপোনালোকে মোৰ অটোখন জব্দ কৰিব পাৰে। ঠিক আছে, আহ তেতিয়াহ'লে আমাৰ লগত। বৰ কথা ক'ব আহে, তাহাঁতে আকৌ মোক আইন কানুন শিকাব আহে। বল, থানাত গৈ এনেও গম পাবি তহঁতৰ থানাৰ যিজনী DSP মেডাম সেইজনী যে মোৰ পত্নী, তহঁতে গমেই নাপাও। বল। কি হৈছে ইয়াত? কিহৰ ইমান হুলস্থুল হৈ আছে ন? মেডাম চাওকচোন, এই অটো ড্ৰাইভাৰজনে কোনো নীতি নিয়ম নমনাকৈ অটো চলাই ফুৰিছে। আমি তেখেতক ৰাখি জৰিমনাৰ কথা ক'লত তেখেতে আমাক জৰিমনা দিয়াটো দূৰৰে কথা, আমাক আকৌ বৰ বৰ কথা শিকাইছে। তেখেতে ওলোটাই আমাকহে আইন কানুন শিকাইছে। আপুনি যদি কোনো নীতি নিয়ম নমনাকৈ অটো চলাইছে তেতিয়াহ'লে জৰিমনা কিয় দিয়া নাই? আপুনি সোনকালে জৰিমনা দি দিয়ক। কোনো নীতি নিয়ম ভংগ কৰি অটো চলোৱা নাই। অত বছৰে মই অটো চলাই আহিছো, আইন কানুন কি মই ভালদৰে জানো। আৰু মই যেতিয়া কোনো আইন কানুন বা নীতি নিয়ম ভংগ কৰি অটোখন চলোৱাই নাই, জৰিমনা আকৌ কিয় দিম? নাই নাই, মই জৰিমনা দিব নোৱাৰো। মেডাম, এইটোৱে আমাৰ আগতেই নহয়, আপোনাৰ সন্মুখতো কেনেকৈ কথা ক'ব লাগে সেইকণো জ্ঞান নাই। এইজনক এতিয়া আমি কি কৰিম আপুনি কওকচোন? কৰিবলৈ আৰু কি আছে? চিম্পুল কথা। এখেতে যদি জৰিমনা দিবই বিচৰা নাই তেতিয়াহ'লে অটোখন জব্দ কৰি থোৱা আৰু এখেতক ঘৰলৈ যাবলৈ দিয়া। কালিলৈ কোৰ্টত আহি জৰিমনা বিহি নিজে অটোখন উলিয়াই লৈ যাব। শুনিলিনে মেডামে কি কৈ গ'ল? তই জৰিমনা দিবলৈ অমান্তি হৈছিলি নহয়, এতিয়া পালি শিক্ষা। অটোখনেই জব্দ কৰি ৰাখিলে, এতিয়া ঘৰলৈ যাগে যা। কালিলৈ কোৰ্টলৈ আহি জৰিমনা দি অটোখন লৈ যাবি। এইবোৰ আপোনালোকে কি কৰিছে বাৰু? এজন নিৰ্দোষী মানুহক এইদৰে শাস্তি দিয়াটো বা জৰিমনা বিহিবলৈ বাধ্য কৰোৱাটো কেনেধৰণৰ আইন কানুন? আৰু চাওক, অটোখনেই মোৰ একমাত্ৰ জীৱিকাৰ পথ। এতিয়া যদি অটোখনেই আপোনালোকে জব্দ কৰি ৰাখে, মই মোৰ পৰিয়ালটো কেনেকৈ পোহপালন দিম? এতিয়া এইবোৰ মুখ নাই কোনো লাভ নহ'ব। তোৰ যদি অটোখনে একমাত্ৰ জীৱিকাৰ পথ আছিল তেতিয়াহ'লে আমি বিচৰা জৰিমনাটো তই কিয় দি নিদিলি? তোকতো আমি বহুত বেছি এগালমান টকা বিচৰা নাছিলো, মাথো কেইটামান টকা। সেইকেইটা দি দিয়া হ'লে তই এইখিনি জামানত পৰিব নালাগিল হয় নহয়। এতিয়া বৰ বৰ কথা শুনাবলৈ গৈ পালি শিক্ষা। এতিয়া মেডামে যিটো কৈ গ'ল সেইমতেই হ'ব। এতিয়া যাগৈ যা, মোৰ লগত কথা পাতি থাকিলে তোৰ কোনো সমস্যাৰ সমাধান নহ'ব। কালিলৈ জৰিমনা লৈ আহিবি আৰু অটোখন লৈ যাবি। এটা কথা ময়ো কৈ যাওঁ ছাৰ, মই অন্যায়ক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। আপোনালোকে অন্যায়ভাৱে মোৰ অটোখন জব্দ কৰিছে। মই কোনো নীতি নিয়ম ভংগ কৰি অটো চলোৱা নাই, অথচ আপোনালোকে মই নীতি নিয়ম ভংগ কৰা বুলি মোৰ পৰা জৰিমনা বিচাৰিছে। সেইবাবে মই আপোনালোকক জৰিমনা দিবলৈ অমান্তি হৈছিলো। আৰু এতিয়াও কৈ যাওঁ, যদিও মোৰ অটোখন একমাত্ৰ জীৱিকাৰ পথ, তথাপিও মই অন্যায়ৰ পথ কেতিয়াও নলওঁ। এইখন অটো ইয়াতেই থাকিব। মই কোনোদিন ইয়াত জৰিমনা দি অটোখন নিবলৈ নাহো। মই যাওঁ। কবিতা, সেয়া তুমি মোৰ লগত কি কৰিলা? মই ভাবিছিলো থানালৈ গ'লে তুমি মোক তেখেতলোকৰ আগত সন্মানেৰে অটোখন উভতাই দিবা আৰু জৰিমনা লোৱাক লৈ সেইকেইজন অফিচাৰক কথা শুনাবা। কিন্তু তুমি এয়া কি কৰিলা? থানাত আহি দেখোন তুমি মোক অচিনাকিৰ ভাও ধৰিলা। নিজৰ স্বামীকেই তুমি চিনি নোপোৱা হৈ গলা। কবিতা, তুমি কিয় পাহৰি গলা? এইখনেই সেইখন অটো, যিখন অটোৰ বাবে তুমি আজি এই পজিশ্যনত আছা। এই অটোখন দিনে নিশাই কষ্ট কৰি চলাই দেখোন মই তোমাক পঢ়ুৱাই শুনাই DSP বনালো। এতিয়া নিজেই DSP হলা নহয়। অতীতৰ কথাবিলাক কিয় পাহৰি গলা তুমি? কবিতা, তুমি পাহৰিলেও মই কিন্তু পাহৰা নাই তুমি অতীতত কৈ যোৱা কথাবিলাক। তুমিতো কৈছিলা যেতিয়া তুমি এজন ডাঙৰ অফিচাৰ হবাগৈ তেতিয়া আৰু মোক কষ্ট কৰিবলৈ নিদিয়া, মোক তুমি ৰজাৰ দৰে ৰাখিবা। কিন্তু কতা, সেইবোৰ সকলো সলনি হৈ গ'ল। তুমি চাকৰি পায়ে সম্পূৰ্ণ সলনি হৈ গলা। আমাৰ দৰে মানুহক তুমি তুচ্ছ জ্ঞান কৰা হলা। কবিতা, তুমি এনেকুৱা অহংকাৰী হবা বুলি ভবা হলে মই ইমান কষ্ট কৰি তোমাক এইদৰে অফিচাৰ কেতিয়াও নবনালোহেঁতেন। মই বৰ ডাঙৰ ভুল কৰিলো। এতিয়া এইখন মোৰ মৰমৰ অটোখন ইয়াতেই থৈ যাব লাগিব, য'ত নেকি মই কোনো দুখেই কৰা নাছিলো। বহুত আশাৰে আহিছিলো তুমি অন্ততঃ মোৰ কথাবোৰ বুজি পাই মোক অটোখন উভতাই দিবা বুলি। কিন্তু কতা, তুমি দেখোন অটোখন জব্দ কৰিবলৈহে ক'লা। ঠিকেই আছে, তুমি যেতিয়া অন্যায়ৰ বিৰুদ্ধে মাত নামাতি অন্যায়ক প্ৰশ্ৰয় দিছা, ময়ো চাই ল'ম। নাহো মই এইখন অটো নিবলৈ, কোনো কাহানিও মই এইখন অটো উভতাই নিবলৈ নাহো। থাকক এইখন ইয়াতেই, দৰকাৰ হ'লে মই দিন হাজিৰা কৰি পৰিয়ালটো পোহপালন দিম, কিন্তু কেতিয়াও মই এইখন অটো নিবলৈ নাহো। মা, কি হ'ল তোৰ? এনেকৈ মোৰ মুখলৈ চাই কি ভাবি আছ? মই ভাবিছো ৰবিন, তই আজি কিবা এটা বৰ চিন্তা কৰি আছ। আৰু তইতো আজি আহোঁতে অটোখনো লৈ নাহিলি, খোজকাঢ়ি আহিছ। মই সেই কথাটোকে তোক সুধিম বুলি সময়ে পোৱা নাই।
ইফালে ছোৱালীজনীও সাৰি আছে যে তাই থাকোঁতে যিকোনো কথা মই ক'বলৈ বেয়া পাওঁ। এতিয়া তাই শুলে, সেইবাবে ভাবিলোঁ তোক সোধোচোন কথাটো। কচোন ৰবি, কিবা অসুবিধা হৈছে নেকি? আৰু অটোখন যে তই আজি লৈ নাহিলি, বেয়া হ'ল নেকি অটোখন? কিনো ক'ম আৰু তোকতো থাকি দিব নোৱাৰো। এটা কথা কি জাননে, কবিতাই চাকৰি পোৱাৰে পৰা বহুত সলনি হৈ গ'ল আৰু তাই বহুত অহংকাৰী হৈ গ'ল। এতিয়া টকা পইচাৰ মুখ দেখিছে নহয়, এতিয়া তাই মোক পাত্তাই নিদিয়া হ'ল। যিজন মানুহৰ বাবে তাই আজি সেইটো পজিশ্যনত আছে, সেই মানুহজনকেই তাই পাহৰি গ'ল। তাইক তেনেকুৱা এটা চাকৰি দিয়াবলৈ মই অলপখিনি কষ্ট কৰি তাইক পঢ়ুৱাইছিলোঁ নে? তই কওঁতে কথাটো ঠিকেই কৈছ। ময়ো ভাবোঁ কেতিয়াবা চাকৰিটো পালে কি নাই। তাই একেবাৰে কোৱাৰ্টাৰত থাকিবলৈ গুচি গ'ল। এইখন ঘৰত থাকিবলৈ তাই মনেই নোযোৱা হ'ল। এইখন ঘৰ তাই ভগাচিকা বুলি হাঁহিব পৰা হ'ল। আনহে নালাগে তাই পেটৰ পোৱালি সেই কণমানি ছোৱালীজনীকো এৰি থাকিব পৰা হৈ গ'ল। পিছে ৰবীন, আজি হঠাতে তই এইবোৰ কথা কিয় কৈছনো? মোক ভালদৰে কচোন। মা, মই আজি ইমান বছৰে অটো চলাই আহিছোঁ। অটো চলাই নীতি নিয়ম কি মই ভালদৰে বুজি পোৱা হ'লো। আজি হঠাতে দুজনমান পুলিচে মোক ৰখাই মই নিয়ম ভংগ কৰি অটো চলাইছোঁ বুলি মোৰ পৰা ফাইন বিচাৰিছিলে। মই তেখেতলোকক ফাইন দিবলৈ অমান্তি হোৱাৰ বাবে তেখেতলোকে মোক থানালৈ যাবলৈ ক'লে। মই ভাবিলোঁ থানালৈ গ'লেতো ভালেই হ'ব, কাৰণ তাত মোৰ পত্নী আছে, তাই মোক সহায় কৰিব। সেইটো আশাতে মই থানালৈ গ'লোঁ। কিন্তু আচৰিত কথা কি জাননে, থানা গৈ পোৱাৰ পাছত যেতিয়া কবিতা আহিল, তাই এনেকুৱা এটা অভিনয় কৰিলে যেন তাই মোক চিনিয়েই নাপায়। তাই মোক নিজৰ স্বামী বুলি পৰিচয় দিয়াটো দূৰৰে কথা, তাই মোক একেবাৰে অচিনাকিৰ দৰে ব্যৱহাৰ কৰি কথা বতৰা পাতিলে। আৰু তাই সেই অন্যায় কৰা পুলিচ কেইজনৰ সপক্ষেহে মাত মাতিলে। তাই মোৰ অটোখন জব্দ কৰি দিবলৈ নিৰ্দেশ দিলে আৰু সেই নিৰ্দেশ মতে সেই পুলিচ কেইজনে মোৰ অটোখন জব্দ কৰি ৰাখিলে। এতিয়া কালিলৈ মই কোৰ্টলৈ গৈ জৰিমনা দি অটোখন উলিয়াই আনিব লাগিব। তাকেই ভাবি আছোঁ যিখন অটোৰ বাবে তাই সেই চাকৰিটো পালেগৈ, আজি সেই অটোখনকে মই হেৰুৱাই দিব লগা হ'ল। মোৰ কোনো দোষ নথকা স্বত্তেও আজি মই সেই অটোখন থানাত থৈ আহিব লগা হ'ল। আৰু সকলোবোৰ সঁচা কথা কবিতাক জানিও তাই মোৰ লগত হোৱা অন্যায়বিলাক নীৰৱে চাই গ'ল, একো এটা মান নিদিলে। কবিতাই ইচ্ছা কৰা হ'লে মোক সেই অটোখন উভতাই দি পঠাব পাৰিলেহেঁতেন, কিন্তু তাই সেইটো নকৰিলে। তাই সেই অন্যায় কৰা পুলিচ কেইজনৰ ফালেহে মাত মাতিলে। আজি অহাৰ পৰা মই তাকেই ভাবি আছোঁ, কি কবিতা কেনেকুৱা হৈ গ'ল। টকা পইচা কেইটামানৰ মুখ দেখিলেই মানুহ ইমান কেনেকৈ সলনি হৈ যাব পাৰে? মা, কথাটো শুনি মোৰো দুখে লাগিছে। এতিয়া অটোখন যদি থানাতেই থাকে, আমিনো কেনেকৈ পৰিয়ালটো পোহপালন যাম? আৰু ছোৱালীজনীও পঢ়ুৱা শুনাৰ কথা আছে। কবিতাই কি কাম কৰিলে বাৰু? তাইতো ভালদৰে জানে যে তই অন্যায়ৰ সপক্ষে কেতিয়াও মান নামাত। আৰু তই যদি নীতি নিয়ম ভংগ নকৰাকৈ তাহাঁতে জৰিমনা বিচাৰিছে, তই যে জৰিমনা নিদিয়া তাই সেইটোও ভালকৈ জানে। ইমান জনাৰ পাছতো তাই এইটো কাম কিয় কৰিব লাগে? টকা পইচাৰ মুখ দেখিলে মানুহ ইমান অহংকাৰী হ'ব নালাগে। টকা পইচা কেইদিনৰ বস্তু, আজি আছে কাইলৈ হয়তো নাথাকিবও পাৰে। সেই বুলি তাই নিজৰ এই সম্পৰ্কবিলাক কিয় আউল লগাই লৈছে বাৰু? দৰকাৰ হ'লে মই ঘৰে ঘৰে দিন হাজিৰা কৰি পৰিয়াল পোহপালন দিম। তথাপিও কিন্তু মই সেই অটোখন জৰিমনা দি আনিবলৈ কেতিয়াও নাযাওঁ। তাই সেই অটোখন বৰ উল্লাসেৰে জব্দ কৰি ৰাখিছে নহয়, ভাবিছে চাগৈ কাইলৈ মই জৰিমনা দি অটোখন আনিবলৈ যাম। কিন্তু মা, মই কেতিয়াও নাযাওঁ। নালাগে দে, তই যদি সেই অটোখন আনিবলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই, তেতিয়াহ'লে মই জোৰ নকৰোঁ। নালাগে সেইখন অটো আনিবলৈ যাব, থাকক সেইখন তাতেই। এতিয়া এনেকৈ বহি চিন্তা কৰি থাকিব নালাগে। চিন্তা কৰিনো কি পাৰ পাবি? মই ভাতকেইটা বাঢ়োঁগৈ, খাবলৈ মোৰ দেখোন ভোকেই নাই। কিনো খাবি আৰু ভাত? ভাত আকৌ কিয় নাখাবি? ভাতকেইটাইনো কি কৰিলে? আৰু বাদ দে, হোৱা কথাবোৰ হৈ গ'ল। চাবিচোন এদিন নহয় এদিন ভগৱানে চকু মেলি চাব, আৰু কবিতায়ো এদিন নিজৰ ভুল বুজি পাব। গতিকে সেইবোৰ কথা চিন্তা কৰি থাকি লঘোণে ভোকে থাকিব নালাগে। আৰু ময়ো ৰখি আছো নহয় তোৰ লগত ভাত খাম বুলি। মই ভাত বাঢ়োঁগৈ, দুয়োটাই একেলগে খাওঁগৈ। উপায় নাই আৰু, যা তেতিয়াহ'লে ভাতকেইটা বাঢ়গৈ, মই গৈছোঁ বাৰু। তোক মই কেনেকৈ বুজাম মোৰ অন্তৰত কেনেকুৱা এজাক ধুমুহা চলি আছে। যিজনী পত্নীৰ বাবে ইমান কষ্ট কৰিছিলোঁ, সেইজনী পত্নীয়ে আজি মোক বুজি নোপোৱা হ'ল। ইমানখিনি মানুহৰ সন্মুখত মোক অচিনাকি ভাও ধৰিলে। মই এজন অটো ড্ৰাইভাৰ হ'লো বুলিয়ে তাই কি মোক স্বামী বুলি চিনাকি দিব নোৱাৰিলে? অটো ড্ৰাইভাৰৰ কি সন্মান নাই? নাপায় কবিতা, তুমি কিন্তু এইটো বহুত ডাঙৰ ভুল কৰিলা। চাবা, তুমি এদিন পস্তাবই লাগিব। তুমি ইয়াত অকলে অকলে এইদৰে খেলি আছা যে? ঘৰত আৰু কোনো মানুহ নাই নেকি? দেউতা আৰু আইতা ঘৰত নাই নেকি? আইতা আৰু দেউতা ঘৰতে আছে। আইতা আৰু দেউতাই কিবা কথা এটা আলোচনা কৰি আছে, সেইবাবে মই ইয়াতে খেলি আছো। আৰু মই সদায় এইখিনিতে খেলি থাকো নহয় মা। এতিয়াহে বুজিলো। মই ভাবিছিলো তোমাক দেউতা আৰু আইতাৰ লগত থৈছো যেতিয়া তোমাক চাগে তেওঁলোকে বৰ মৰমত ৰাখিছে। আজি নিজ চকুৰেহে দেখি বুজি পালো যে তেওঁলোকে তোমাক কিমান মৰমত ৰাখিছে। ক'ত আছে তোমাৰ দেউতা আৰু আইতা? মাতাচোন, মোৰ কথা আছে তেখেতলোকৰ লগত। আইতা, আইতা, অ দেউতা, ওলাই আহাচোন, মা আহিছে।
আৰু মায়ে বোলে তোমালোকৰ লগত কিবা কথা পাতে সোনকালে ওলাই আহাচোন তুমি ইয়ালৈ কিয় আহিছা মই ইয়ালৈ কিয় আহিছো সেইটো মই পাছত ক'ম কিন্তু প্ৰথমে তোমালোকে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া ছোৱালীজনীক এইদৰে আলয়াখানি কৰি কিয় ৰাখিছা মইতো ভাবিছিলো তোমালোকে ছোৱালীজনীক বহুত মৰমত ৰাখিছা আজিহে বুজিলো মোৰ ছোৱালীজনীক তোমালোকে কিমান মৰমত ৰাখিছা মনে মনে থাকা বোৱাৰী তুমি পুলিচ অফিচাৰনী হোলা বুলিয়ে যে তুমি কোৱা প্ৰতিটো কথাই শুদ্ধ হ'ব বা আমি মানি ল'ম সেইটো নহয় তুমি কি ভাবিছা আমি ছোৱালীজনীক আলয়াখানি কৰি ৰাখিছো চোৱা তুমি যিমান ভালদৰে ৰাখিলা হয় তাতকৈ শতগুণ ভালকৈ আমি ছোৱালীজনীক ৰাখিছো আৰু এতিয়া তাই সেইটো খেলা বয়স সেইবাবে তাইক আমি খেলিবলৈ দিছো এইটো একো ডাঙৰ অপৰাধ আমি কৰা নাই মায়ে ঠিকেই কৈছে কবিতা তোমাৰ আজি হঠাতে মাতৃত্ববোধ ক'ৰ পৰা জন্ম হ'ল চাকৰি পায়ে দেখোন চিধাই চৰকাৰী কোৱাৰ্টাৰত থাকিবলৈ থাপতি ধৰিছিলা তেতিয়া এবাৰলৈ চিন্তা কৰিছিলানে এই কণমানিজনী তোমাৰ অবিহনে কেনেকৈ থাকিব তেতিয়া দেখোন তোমাৰ তাইৰ কথা চিন্তা কৰিবলৈ সময় নহ'ল আৰু চাকৰি পোৱাৰো আজি 6-7 মাহ পাৰ হৈ গ'ল এই 6-7 মাহ দিনে তুমি দেখোন ছোৱালীজনী খবৰ এটা কৰিবলৈ আহিবলৈ সময় উলিয়াব নোৱাৰিলা আজিনো হঠাতে তাইৰ প্ৰতি ইমান দৰত ক'ৰ পৰা উপজিল মই তোমালোকৰ ওচৰত দি নিশ্চিন্ত মনে আছিলো ভাবিছিলো তোমালোকে ছোৱালীজনীক বৰ আলাসত ৰাখিছা সেইবাবে অহা নাছিলো কিন্তু আজিহে দেখি গম পালো তোমালোকে কিমান আলাসত ৰাখিছা ছোৱালীজনী আৰু শুনা এতিয়াৰ পৰা মই আৰু তোমালোকৰ লগত ছোৱালীজনী এইদৰে আলয়াখানি হ'বলৈ ৰাখিব নোৱাৰো মই এতিয়াই মোৰ ছোৱালী লগত লৈ যাম নাই নাই মা মই তোমালোকৰ লগত যাব নোৱাৰো মই তোমাৰ লগত থাকি অকণমানো ভাল নাপাওঁ মই দেউতা আৰু আইতাৰ লগতেহে থাকিম তুমি মোক লৈ যাব নোৱাৰা মই নাযাওঁ কুঞ্জনী ডাঙৰৰ কথাত এইদৰে মাত মাতিব নাপায় আৰু মই তোমাৰ মা হয় মোৰ কথাত যে তুমি এইদৰে আপত্তি কৰিছা কিয় মই তোমাক কষ্ট দিবলৈ নিনিও নহয় আৰু তোমাৰ লগত খেলিবলৈ মই আন্টি এজনীও আনি দিম নহয় তুমি চিন্তা নকৰিবা মাজনী মই তোমাক মোৰ লগতে লৈ যাম এতিয়া বিতা তুমি ইয়ালৈ আহিছিলা কি উদ্দেশ্যৰে সেইটো কথা কোৱা এনে অদৰকাৰী কথা কিছুমানত মোৰ সময় নাথাকিবা মই ছোৱালীক কেতিয়াও নিবলৈ নিদিওঁ তাই আমাৰ লগতে থাকিব লাগিব ক'বলৈ আহিছা মই ইচ্ছা কৰিলে তোমালোকক কেনেকুৱা কি কৰিব পাৰো তোমালোকে ভাবিবও নোৱাৰা গতিকে মোৰ কথাত আপত্তি দৰ্শাবলৈ নাহিবা আৰু মই তোমাৰ ওচৰলৈ এইকাৰণে আহিছিলো মই ভাবিছিলো তুমি অটোখন আনিবলৈ যাবা সকলোখিনি মই ব্যৱস্থাও কৰি থৈছিলো কিন্তু এতিয়ালৈকে তুমি অটোখন আনিবলৈ কিয় নগলা সেই কথাটো জানিবলৈহে আহিছিলো বিনা দুখন মোৰ অটোখন জব্দ কৰা হৈছে আৰু তুমি সকলো কথা জনাৰ পাছতো থানাত দেখোন মোৰ কথা গুৰুত্বই নিদিলা আনকি তুমি মোক তোমাৰ স্বামী বুলি পৰিচয় দিবলৈও টান পালা এতিয়া কিয় আহিছা তুমি ভালদৰে জানা মই অন্যায়ৰ প্ৰশ্ৰয় কেতিয়াও নলওঁ আৰু নিদিওঁ গতিকে সেইখন অটো মই আনিবলৈ নাযাওঁ থাকক সেইখন অটো তাতেই মই মোৰ পৰিয়ালটোক দিন হাজিৰা কৰি হ'লেও পোহপালন দিব পাৰিম ভিক্ষাৰী চালা ভিক্ষাৰী কি এটিটিউড চাবা বৰ কথা একেবাৰে নানা যদি নাই অটোখন তাতে মোক কি আহে যায় আৰু তোমাৰ দৰে এজন ভিক্ষাৰীক মই থানাৰ ষ্টাফৰ আগত মোৰ স্বামী বুলি মই কেতিয়াও পৰিচয় দি মোৰ ষ্টেটাছ তললৈ আনিব নোৱাৰো নহয় তুমি নাভাবিবা যে তোমাক মই কাৰোবাৰ আগত স্বামী হিচাপে পৰিচয় দিম এইটো কেতিয়াও সম্ভৱেই নহ'ব বৰ বেছি লেবেল দিছা নহয় থাকা অটো আনিবলৈ যোৱা নোযোৱা সেইটো তোমাৰ কথা মই খালি খবৰ এটা লওঁ বুলিহে আহিছিলো হ'ব দিয়া পিতা আমাক ভিক্ষাৰী বুলি হহাৰ আগতে নিজে এবাৰ ভাবিছোৱা এই ভিক্ষাৰীটোৱে যদি দিন ৰাতি কষ্ট কৰি তোমাক নপঢ়োৱালেহেঁতেন তুমিও এই ভিক্ষাৰীৰ লগত ভিক্ষাৰী হৈয়ে থাকিব লাগিলেহেঁতেন চাকৰিটো পাই বৰ অহংকাৰ হ'ল এটা কথা মনত ৰাখিবা তোমাৰ এই অহংকাৰ কিন্তু বেছি দিন নিটিকে খুব সোনকালে পতন হ'ব মনে মনে থাকক আপোনাৰ এই মহৎ লোকৰ বাণী আপোনাৰ লগতেই ৰাখক মোৰ এনেকুৱাও বেয়া দিন অহা নাই যে আপোনাৰ দৰে এজনী ভিক্ষাৰীৰ পৰা উপদেশ ল'ব লাগিব আৰু মাজনী কি ৰৈ আছা আহা তুমি মোৰ লগত আহা মা মই তোমাক কৈছো নে নাই মই তোমাৰ লগত নাযাওঁ মই আইতা আৰু দেউতাৰ লগতে থাকিম দেউতা তোমালোকে একো নামাতে কিয় কোৱাচোন মা মোক ইয়াতে থাকিবলৈ দিবলৈ মই মাৰ লগত নাযাওঁ মই মাৰ লগত থাকি ভাল নাপাওঁ এজনীও তোমাৰ মা এতিয়া ডাঙৰ অফিচাৰনী তাই ইচ্ছা কৰিলে আমাক জেলৰ ভাত খুৱাব গতিকে এইটো বয়সত আকৌ জেলৰ ভাত খাবলৈ একেবাৰে ইচ্ছা নাই গতিকে মায়ে তোমাক লগ ধৰিছে যেতিয়া যোৱা তুমি মাৰ লগতে থাকা এজনী তুমি কথা ক'লে কিয় নুশুনা মোৰ দেৰি হৈছে নহয় আহা সোনকালে আহা বাইদেউ কওকচোন কি কাৰণত মাতিছিলে ন লতি তই এতিয়াৰ পৰা আমাৰ ঘৰত ফুল টাইম ডিউটি কৰিব লাগিব মই মোৰ ছোৱালীজনী ইয়ালৈ লৈ আহিলো এতিয়া ছোৱালীজনীৰ গোটেই দায়িত্ব তই ল'ব লাগিব জানই নহয় মোৰ ডিউটিৰ কোনো ঠিকনা নাই কেতিয়াবা দিনত পৰে কেতিয়াবা ৰাতি পৰে গতিকে তই ইয়াতে থাকিব লাগিব তই আৰু ঘৰলৈ যাব নালাগে আৰু তই টকা পইচাৰ কথাও চিন্তা কৰিব নালাগে আগতকৈ তোৰ টকা পইচা মই বঢ়াই দিম হ'ব বাইদেউ মই নোৱাৰো কি কাম কৰি পইচা কেইটামান সৰহকৈ পালে মোৰ ভালেই হয় গতিকে আপুনি চিন্তা নকৰিব আপোনাৰ ছোৱালীজনীৰ ভালকৈ ধ্যান ৰাখিম মই শুন মোৰ ছোৱালীজনীক যদি লগ কৰিবলৈ গাঁৱৰ কোনোবা মানুহ আহে তই কিন্তু কোনো কাৰণতে ছোৱালীজনীক লগ কৰিবলৈ নিদিবি তাইক ঘৰৰ ভিতৰতে সোমাই ৰাখিবি বৰকৈ বাহিৰত গৈ খেলা ধূলা কৰিবলৈ নিদিবি আৰু কেনেবাকৈ খেলিবলৈ গ'লেও তই লগতে থাকিবি হ'ব বাইদেউ আপুনি অকণমানো চিন্তাই নকৰিব আপুনি যেনেকৈ কৈছে মই তেনেকৈয়ে কৰিম এতিয়া যা মোৰ বাবে কিবা এটা বনাগৈ মোৰ ডিউটিলৈ যোৱা টাইম হ'ল
ঠিক আছে বাইদেউ, আপুনি ৰেডি হয় মানে ময়ো খানা ৰেডি কৰি দিম। আইতা আইতা, আইঅ মাজনী, তোমাক বহু দিনৰ মূৰত দেখিছো, কিন্তু এই সময়ত তুমি ইয়াত কাৰ লগত আহিছা মাজনী? আইতা, আমাৰ ঘৰত কাম কৰা আণ্টি এজনী আছে নহয়, মই আণ্টিৰ লগতে বজাৰলৈ আহিছিলো। তোমাক দেখি ইয়ালৈ থবলৈ আহিছো। আৰু আইতা, তুমি মোক তোমাৰ লগতে লৈ যোৱাচোন। মই মাৰ লগত থাকি একেবাৰে ভাল পোৱা নাই। আৰু কি জানা, আমাৰ ঘৰত ৰাতি ৰাতি থাকিবলৈ আংকুল এজন আহে। মায়ে মোক আংকুল আহিলে বৰ অত্যাচাৰ কৰে, মোক মাৰ লগত শুবলৈকো নিদিয়ে। মাৰ লগত সদায় সেই আংকুলজনহে থাকে, মোক অকলে অকলে বেলেগ এটা ৰুমত শুবলৈ দিয়ে। অ' আইতা, মই মাৰ লগত থাকি একেবাৰে ভাল পোৱা নাই। তুমি মোক প্লিজ তোমাৰ লগত লৈ যোৱাচোন। এইবোৰ আকৌ তুমি কি কথা কৈছা অ'? ক'ৰ আংকুল আহে সেইজন? ক'ৰ নাজানো, কিন্তু মাৰ লগত একেলগে চাকৰি কৰে। এইজন আংকুল আমাৰ ঘৰলৈ সদায় আহে, সদায় ৰাতি মাৰ লগতহে থাকে। আৰু মই জানা, বেলেগ এটা কোঠাত অকলে অকলে শুই থাকিব লাগে। আমাৰ ঘৰৰ কাম কৰা আণ্টিজনীও গধূলি হ'লে ঘৰলৈ গুচি যায় নহয়, মই বৰ অকলশৰীয়া হৈ পৰোঁ। আইতা, মোক তুমি তোমাৰ লগতে লৈ যোৱাচোন, মোৰ যে তোমালোকলৈ বৰ মনত পৰি থাকে। আৰে, তুমি ইয়াত কি কৰিছা মাজনী? আৰু কাৰ লগত কথা পাতি আছা? গধূলি হ'বৰ হ'ল নহয়, মাৰ অহাৰ আগতে আমি ঘৰ সোমাবগৈ লাগিব। আহা আহা, সোনকালে ঘৰলৈ যাওঁ। আণ্টি, এয়া মোৰ আইতা, আৰু মই এতিয়া তোমাৰ লগত নাযাওঁ। মই আইতাৰ লগতে আইতা ঘৰলৈ যাম। তুমি মাক কৈ দিবা, মই তাত থাকি অকণমানো ভাল পোৱা নাই। মই আইতাহঁতৰ ঘৰলৈ যাবলৈ ভাবি আছিলো, আৰু এতিয়া আইতা পালো যেতিয়া মই আইতাৰ লগত আইতা ঘৰলৈহে যাম। তুমি হ'বলা আমাৰ ছোৱালীক চোৱা চিতা কৰা। চোৱা, তাই তাত থাকি অকণমানো ভাল পোৱা নাই। তাই মোৰ আগত বৰ দুখ কৰিছে, মোৰ লগত যাবলৈ ইচ্ছা কৰিছে। গতিকে তাইক মই মোৰ লগতেই লৈ যাওঁ। মোক বেয়া নাপাব, আপোনালোকে হয়তো বাইদেউক ভালদৰে জানে যে বাইদেৱে খং উঠিলে কি কৰিব পাৰে। আৰু বাইদেৱে মোক বহুত দহাই দহাই কৈছে যে মাজনীক মই আপোনালোকৰ লগত কথা পাতিবলৈ নিদিবলৈ। আৰু এতিয়া যদি আপুনি এনেকৈ বজাৰৰ পৰাই তাইক লগত লৈ যায়, মোক জীয়াই থাকিবলৈ বাইদেৱে নিদিব। গতিকে আপুনি মোক বেয়া নাপাব, মই মাজনীক আপোনাৰ লগত যাবলৈ দিব নোৱাৰো। প্লিজ আণ্টি, তুমি মালৈ কিয় ইমান ভয় কৰা? মই কৈছো নহয়, মই ঘৰত থাকি ভাল নাপাওঁ। মোৰ আইতা আৰু দেউতালৈ মনত পৰি থাকে, তাতে মই বৰ ভালকৈ থাকিব পাৰো, খেলিব পাৰো, আইতা দিনে দিনে সাধু কয়। কিন্তু মই মোৰ মাৰ লগত থাকিলে নিজকে বৰ অকলশৰীয়া যেন পাওঁ। গতিকে মোক আইতাৰ লগত যাবলৈ দিয়াচোন। চোৱা মাজনী, তুমি আইতাৰ লগত যাব বিচাৰিছা, মোৰ কোনো আপত্তি নাই। কিন্তু তুমি ঘৰৰ পৰা মাক কৈ আইতা ঘৰলৈ যাবা। এনেকৈ বজাৰৰ পৰা তুমি আইতাৰ লগত গুচি গ'লে মাৰ বহুত খং উঠিব, আৰু মায়ে খং উঠিলে কি কৰিব পাত্তাই নাই। গতিকে তুমি মোৰ কথা ভাবি মোৰ লগত মাৰ ওচৰলৈকে ব'লা। মাক কৈ মেলি তুমি আইতাৰ লগত আইতা ঘৰলৈ যাবা বাৰু, মই আপত্তি নকৰো। প্ৰয়োজন হ'লে ময়ে থৈ আহিমগে, কিন্তু এতিয়া তুমি মোৰ লগত ঘৰলৈ ব'লা। জনী, আণ্টিয়ে ঠিকেই কৈছে, তুমি এতিয়া বজাৰৰ পৰাই মোৰ লগত যাব নালাগে। তুমি চিন্তা নকৰিবা, মই আৰু দেউতা গৈ তোমাক অতি সোনকালে আমাৰ ওচৰলৈ লৈ আহিমগৈ। ঠিক আছে, তোমালোকে যদি মোক আনিবলৈ যোৱা তেতিয়াহ'লে বাৰু মই এতিয়া ঘৰলৈকে যাওঁ, কিন্তু সোনকালে যাবা। মই যিমান পাৰো সোনকালে তোমালোকৰ ওচৰলৈ আহিবলৈ বিচাৰো। এতিয়া গধূলি হ'ল, যোৱা ঘৰলৈ যোৱাগৈ, তুমি চিন্তা নকৰিবা, আমি অতি সোনকালে তোমাক লৈ আহিমগৈ। মা, তোৰ কি হৈছে? কালি ৰাতিৰ পৰা তই কিবা এটা চিন্তা কৰি আছ। মা, তোৰ কিবা অসুবিধা হৈছে নেকি? কচোন, কি হৈছে? তোক নকওঁ বুলি ভাবিছিলো, কিন্তু মনটোৱে দেখোন মনা নাই। শুনচোন, কালি গধূলি সময়ত মই বজাৰলৈ গৈছিলো। বজাৰত মই মাজনীক লগ পালো। তাই মুঠেই মাকৰ ওচৰলৈ যাবলৈ মন নাই, মোৰ লগত আহিবলৈ বৰ বিচাৰিছিল। কিন্তু লগত যিজনী মানুহ আহিছিল, তাই মোৰ লগত পঠাই দিবলৈ ভয় কৰিলে। আৰু হয় দেচোন, কবিতাৰ যিহে খং, যিহে অহংকাৰী, তাই যে কি কৰিব কোনো ঠিকনা নাই। সেয়ে মই মোৰ লগত অনাত বৰ ইচ্ছা প্ৰকাশ নকৰিলো। কিন্তু মাজনীয়ে বৰ বেলেগ কথা কেইটামান ক'লেও, সেই কথাকেইটাহে মই ভাবি আছো। কচোন, ক সোনকালে ক। মাজনীয়েনো এনে কি কথা ক'লে যিটো কথাৰ বাবে তই এনেকৈ চিন্তাত পৰি গৈছ? কবিন, মাজনীয়ে ক'লে তাহাঁতৰ ঘৰলৈ বোলে ৰাতি ৰাতি কোনোবা আংকুল এজন আহে। আংকুলজন আহিলে কবিতাই মাজনীক বৰ অত্যাচাৰ কৰে, আৰু তাইক কবিতাৰ লগত শুবলৈও নিদিয়ে। কবিতাৰ লগত বোলে সেই আংকুলজনহে থাকে, আৰু ছোৱালীজনীক অকলে অকলে বেলেগ কোঠা এটাত শুবলৈ দিয়ে। মই ভাবিছো, তই স্বামীজন থকাৰ পাছতো তাৰ ওচৰলৈ সেইজন ৰাতি থাকিবলৈ কৰ আংকুল আহে? তাৰ মানে কবিতাই চাকৰিটো পাই অহংকাৰী হোৱাই নহয়, তাইৰ চৰিত্ৰও বেয়া হৈ গ'ল। তাই মানে পৰপুৰুষৰ লগত লেটিপেটি আছে। সেই পৰপুৰুষৰ লগত লেটিপেটি থকাৰ বাবেইতো তাই মোক হজম কৰিব নোৱাৰা হ'ল, মানুহৰ আগত স্বামী বুলি পৰিচয় দিব নোৱাৰা হ'ল। তাই যি কৰে কৰক, কিন্তু ছোৱালীজনীক আলৈ আথানি কিয় কৰিব লাগে? মই মোৰ ছোৱালীজনীক এনেকৈ আলৈ আথানি শুবলৈ দিব নোৱাৰো। আৰু এজনী চৰিত্ৰহীন মহিলাই মোৰ ছোৱালীজনীক কি সংস্কাৰ দিব মই ভালদৰে জনা আছে। মা, ব'ল আমি অকণমানো পলম নকৰো, এতিয়াই গৈ ছোৱালীজনীক লৈ আহোগৈ। এতিয়াই যাওঁনে? ইমান ৰাতিপুৱাই গ'লে জানো কথাটো ভাল হ'ব?
আৰু আমি গাঁৱৰ মানুহ বাবেহে ইমান সোনকালে শুই উঠিছো। চহৰৰ মানুহ চাগে এতিয়া শুই উঠাই নাই। আমি পাছে পৰে যাম দে। নাই মা, তই মোক যিষাৰ কথা কলি মোৰ গা একেবাৰে উতলি আহিছে। মই আৰু অকণমানো ধৈৰ্যৰে থাকিব নোৱাৰো। যিমান পাৰো সোনকালে গৈ মই ছোৱালীজনীক সেই তাৰ পৰা মুক্ত কৰি আনিবগৈ লাগিব। গতিকে তই গ'লেও ওলা আৰু নাযাও যদিও থাক, কিন্তু মই আৰু সময় নষ্ট কৰিব নোৱাৰো। মই এতিয়াই যাম। ৰ মই সেইষাৰ কথা জনাৰ পৰা মোৰো কিবা কিবি লাগি আছে। ময়ো যাম তোৰ লগত। অকণমান ৰ, মই ওলাই লওঁ। কোন আছে ওলাই আহকচোন। তোমালোক ইমান ৰাতিপুৱা ইয়াত যে? কি হ'ল, ৰাতিপুৱা আহিব নাপায় নেকি? ইয়াত মোৰ ছোৱালীজনী আছে, তাইক চাবলৈ জানো মোৰ মন নাযায়? সেইবাবে পুৱাই আহিলো। নে পুৱাই অহাৰ বাবে তোমাৰ কিবা অসুবিধা হৈছে? ক'ত আছে মোৰ ছোৱালীজনী? মাতাচোন তাইক। তাইক চাবলৈ বৰ মন গৈছে। বেবী, ইমান ৰাতিপুৱাই এয়া কোন? হেৰি, ইমান পুৱাই পুৱাই ইয়াত আপোনাক কি লাগে? হেৰি, ইমান পুৱাই পুৱাই আহি এইদৰে হুলস্থুল কৰি আছে যে? আপোনাক ইমান পুৱাই কি লাগে? কিবা যদি দৰকাৰ আছে থানালৈ যাব লাগে। এইদৰে পুৱাই পুৱাই লোকৰ ঘৰত আহিবলৈ কি প্ৰয়োজন আছে? কাক কথা কৈছে আপুনি এইদৰে? মই মোৰ পত্নীৰ ওচৰলৈ আহিছো। নিজৰ পত্নীৰ ওচৰলৈ আহিবলৈ পুৱা গধূলি কিবা যে চিন্তা কৰিব লাগে, তেনেকুৱা কিবা নিয়ম আছে বুলি মই নাজানো। কিন্তু আপুনি মোৰ পত্নীৰ লগতে পুৱাই পুৱাই ইয়াত কি কৰিছে? কি প্ৰয়োজন আছে আপোনাৰ? কবিতা, এয়া সঁচাকৈ তোমাৰ হাজবেণ্ড নেকি? নিবি, এইজনেই সেই ভিক্ষাৰী স্বামীজন, যিজনক মানুহৰ সন্মুখত চিনাকি দিবলৈও মোৰ অসুবিধা হয়। যিজনৰ পৰা মই বিবাহ বিচ্ছেদ কৰিম বুলি ভাবি আছো, এইজনেই সেই ভিক্ষাৰী হাজবেণ্ডজন। ঘৰত মোৰ মানুহক এইদৰে দম দিবলৈ অধিকাৰ ক'ত পালা তুমি? পাহৰি নাযাবা, মই এজন DSP হয়। ইচ্ছা কৰিলে এতিয়াই তোমাক মই ৰঙা ভাত খুৱাব পাৰো। গতিকে কথা অলপ চাই চিন্তি কবা। মোৰ ঘৰত এনেকৈ দম দিবলৈ তোমাৰ কোনো অধিকাৰ নাই। বোৱাৰী, আমি ভাবিছিলো চাকৰিটো পাই টকা পইচাৰ মুখ দেখি তুমি অহংকাৰী হলা, কিন্তু তুমি অহংকাৰী হোৱাই নহয়, তুমি এজনী চৰিত্ৰহীনা হৈ পৰিলা। লাজ লগা নাই নিজৰ স্বামী জীৱিত অৱস্থাতে পৰপুৰুষৰ লগত পৰকীয়া প্ৰেম কৰিবলৈ? এইজন মানুহৰ লগত তুমি এনেকুৱা কৰিছা, যিজন মানুহে তোমাক ইমান কষ্টৰে পঢ়ুৱাই শুনাই এজনী DSP বনালে। চি, ঘিণ লাগে এনেকুৱা মানসিকতাত। বাদ দিয়া হে তোমাৰ DSP গিৰিক। এনেকুৱা DSP গিৰিক মই ভৰিৰে মোহাৰিব পাৰো। চি, ঘিণ লাগিছে তোমাৰ চৰিত্ৰ দেখি। সেইবাবে তুমি আমাৰ ঘৰত থাকিব বিচৰা নাছিলা, এইদৰে আঁতৰি আঁতৰি থাকিব বিচাৰিছিলা। তোমাৰ এই গোপন ৰহস্য আজি পুৱাই নহা হলে আমি হয়তো গমেই নাপালোহেঁতেন। মোৰ লাইফ, মোৰ কথা, মই কেনেকৈ উপভোগ কৰিব বিচাৰো সেইটো মইহে ডিচাইড কৰিম। আপুনি কোন মোক ওপৰত মাত মাতিবলৈ? তহঁতৰ দৰে ভিক্ষাৰীক মোৰ আৰু বুজিবলৈ বাকী নাই। চাওঁ নেকি ইচ্ছা কৰিলে তহঁতক মই কি অৱস্থা কৰিব পাৰো? এতিয়া কৈছো, আৰু খং নুঠোতে ভালে ভালে ইয়াৰ পৰা ওলাই যা। আৰু দ্বিতীয় দিন এইখন ঘৰত ভৰি থবলৈও চেষ্টা নকৰিবি, নহলে কিন্তু মোতকৈ বেয়া আৰু কোনো নহব। ইচ্ছাও নাই এখন চৰিত্ৰহীন ঘৰত এইদৰে আহিবলৈ। মোৰ ছোৱালীজনী ক'ত আছে? উলিয়াই আনা। তোমাৰ দৰে মোৰ ছোৱালীজনীকো চৰিত্ৰহীন বনাব নোৱাৰো। আমি ভালদৰে জানো চৰিত্ৰহীন এগৰাকী মহিলাই নিজৰ সন্তানক কি সংস্কাৰ দিব পাৰে। গতিকে মোৰ ছোৱালীজনীৰ স্বভাৱটো নষ্ট হৈ যোৱাটো মই নিবিচাৰো। গতিকে সোনকালে ছোৱালীজনীক উলিয়াই আনা। ছোৱালীজনীক লৈ যাওঁ, আৰু দ্বিতীয় দিন তোমাৰ ওচৰলৈ আমি কেতিয়াও নাহো। তুমি অকণমানো চিন্তাই নকৰিবা। ৰবা, যিবোৰ কথা কম বুলি ভাবি আছিলো নিজেতো গম পালা। মই ভালেই পাইছো। লগতে আৰু এটা কাম কৰি যোৱা, মই অলৰেডি ডিভৰ্চ পেপাৰ আনিয়ে থৈছো। সেই পেপাৰখনত চহী কৰি মোক তুমি একেবাৰে মুক্তি কৰি দিয়া, আৰু ছোৱালীজনীকো তুমি তেতিয়া লৈ যাব পাৰিবা। যোৱা, সময় নষ্ট কিয় কৰিছা? সোনকালে পেপাৰখন লৈ আহা, আৰু চিন্তাই নকৰিবা। তোমাৰ দৰে এজনী চৰিত্ৰহীন নাৰীৰ লগত মোৰ ল'ৰাই কোনো ধৰণৰ সম্পৰ্ক কেতিয়াও নাৰাখে। সোনকালে চাইন কৰি দিব। ডিভৰ্চ পেপাৰখনো লৈ আহা, লগতে ছোৱালীজনীকো লৈ আহা। তোমাৰ লগত আমি একেবাৰে সম্পৰ্ক বিচ্ছেদ কৰিব বিচাৰো। যোৱা, সোনকালে যোৱা। তই এই কাগজখন ক'ত পালি? অটোখন ৰখাই থোৱাৰে পৰা ঘৰখন চলিবলৈ তাকৰখিনি কষ্ট হৈছেনে বাৰু? ইফালে ছোৱালীজনীৰ স্কুলৰ পঢ়া খৰচো আছে। সেয়ে ভাবিলো বাকচটোকে খুচৰি চাওঁচোন, কিবা সোণৰ অলংকাৰ এপদ দুপদ পাওঁহি বা কিজানি। খুচৰি থাকোঁতে বাকচৰ লাষ্টত এই কাগজখন পালো। সেয়ে ভাবিলো কিবা কামৰ কাগজেই নেকি, সেইবাবে তোৰ ওচৰলৈ আনিছিলো। কিনো কাগজ বোপাই, পঢ়িলি নে ভালকৈ? ৰেল লাইনৰ কাষৰ যে মাটিখিনি আমাৰ বুলি তই নাজান নেকি? এই কাগজখনত দেখোন সেই মাটিখিনি আমাৰ নামত লিখা আছে। মই মাটি বাৰীৰ সম্পৰ্কে বহুত বেছি নাজানো। আগতে বাপেৰে সেই মাটি বিক্ৰী কৰিহে চলিছিল, আৰু সেই মাটিখিনি যে আমাৰ নাজানো নহয়। কিন্তু এটা কথা আকৌ, সেইখিনি মাটি বিক্ৰী কৰিম বুলি ভাবিলে এতিয়া আমি ভালেমান টকা পাম। ভালেমান মানে মা, এতিয়া মাটিৰহে যিখিনি দাম চলি আছে, সেই মাটি বিক্ৰী কৰিবলৈ পালে আমি কোটি টকা পাই যাম। তেতিয়াহ'লে আৰু পলম কৰিব নালাগে, ভাল ধনী চাই গ্ৰাহক এজন বিচাৰি সেই মাটিখিনি বিক্ৰীয়ে কৰি দে। কবিতাই আমাক বৰ ভিক্ষাৰী বুলি হাঁহিছিল নহয়। এতিয়া আমি সেই মাটিখিনি যদি কোটি টকাত বিক্ৰী কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰো অৱস্থা ভাললৈ আহিব। দুখ কৰোঁ তাইতকৈ বেছি আমি ভালতহে থাকিব পাৰিম। তই মোৰ মনৰ কথাটোকে কলি মা।
মই অতি সোনকালে সেই মাটিখিনি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু মাটিখিনি বিক্ৰী যদি ভালদৰে পইচা পাওঁ তেতিয়াহ'লে ভাল বিজনেছ এটাই আৰম্ভ কৰি দিব পাৰিম হয়নে মা তই ঠিকেই কৈছ তেতিয়াহ'লে পলম নকৰিবি কালিলৈ পুৱাই তই ওলাই যাবি মাটিৰ গ্ৰাহক বিচাৰি দে বৰ ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা কৰিম যেন লাগিছে এতিয়া যা নিশ্চিন্ত মনে শুই থাকগৈ বোধ কৰোঁ ভগৱানে আমাক চকু মেলি চাইছে আমাৰ দিন আৰু ভাললৈ আহিব তই ঠিকেই কৈছ বহুত দিনৰ মূৰত শান্তিৰে টোপনি যাব পাৰিম যেন লাগিছে হ'ব দে তয়ো শুই থাক ময়ো শুংগৈ এনেকৈ আৰু কিমান দিন থাকিব লাগিব তুমি দেখোন কৈছিলা কবিতাক তোমাৰ জালত পেলাই ল'ম বুলি কতা এতিয়ালৈকে দেখোন তুমি কবিতাক একোৱে কৰিব পৰা নাই কৈছে নিহাৰিকা মই এতিয়ালৈকে কবিতাক একো কৰিব পৰা নাই বুলি কবিতাক কেনেকুৱা জালত পেলাই থৈছোঁ একমাত্ৰ মই জানো আৰু চিন্তা নকৰিবা মই তাইক যিখন জালত পেলালোঁ এতিয়া তাই একো কৰিব নোৱাৰে মোৰ মতে তাই উঠা বহা কৰিব লাগিব আনকি তাই উশাহটো মোৰ অনুগ্ৰহতহে ল'ব পাৰিব নিবিৰ ক'ত আছা তুমি নিবিৰ কোন এখেত আৰু একেবাৰে তোমাৰ বেডৰুমত কোন হয় এখেত মই বেডৰুমত থকাৰ বাবে আপোনাৰ ইমান প্ৰশ্ন কিয় আপুনিওতো ডাইৰেক্ট আহি বেডৰুমতে পাইছেহি আপুনি কিয় এনেকৈ ডাইৰেক্ট বেডৰুমত আহিছে বেলেগ আহক দেখোন আপুনি মোক প্ৰশ্ন কৰিছে যে মই প্ৰশ্ন কৰাৰ অধিকাৰ আছে কাৰণ মই নিবিৰৰ হ'বলগীয়া পত্নী গতিকে মই তাক এইদৰে প্ৰশ্ন কৰিব পাৰোঁ কিন্তু আপোনাৰ কি অধিকাৰ আছে যে আপুনি মোক এইদৰে প্ৰশ্ন কৰিব হেল্ল' আপুনি নিবিৰৰ হ'বলগীয়া পত্নীহে কিন্তু বৰ্তমানো আপুনি পত্নী হোৱা নাই মই নিবিৰৰ পত্নী গতিকে পত্নী হিচাপে এইখিনি অধিকাৰ মোৰ আছে বুজিলে নিবিৰ তোমাৰ সন্মুখতে এইজনী কি বকি আছে তুমি শুনিছানে নাই নে সঁচাকৈ এইজনী তোমাৰ পত্নী মই শুনি আছোঁ আৰু তাই একো মিছা কথা কোৱা নাই হয় এয়া প্ৰীতি মোৰ পত্নী আৰু মানে নিবিৰ তুমি বিবাহিত অকল বিবাহিতই নহয় নিবিৰৰ মানে আমাৰ দুটা সন্তানো আছে নিবিৰ তুমি যদি বিবাহিত তোমাৰ যদি দুটা সন্তান আছে তেতিয়াহ'লে তুমি মোৰ লগত এনেকুৱা অভিনয় কিয় কৰিলা মোৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ তুমি ক'ত পালা অধিকাৰ তুমি মোক নিজেই দিছিলা আৰে তুমি মোক কি মূৰ্খ পাইছিলা নেকি যে এগৰাকী বিবাহিত মহিলাৰ লগত প্ৰেম কৰি মই মোৰ সংসাৰ গঢ়িম পৃথিৱীত ইমান মহিলাৰ অভাৱ হোৱা নাই যে মই এগৰাকী বিবাহিত মহিলাৰ লগত সংসাৰ কৰিম আৰু শুনা তোমাৰ লগত কেৱল দৈহিক সুখৰ বাবেহে মই সম্পৰ্ক কৰিছিলোঁ তাৰ বাহিৰে তোমাৰ লগত মই সংসাৰ কৰাৰ কথা গড কেতিয়াও ভাবিবই নোৱাৰো নিবিৰ তুমি এইবোৰ কি কৈ আছা তুমি ভালদৰে জানা তোমাৰ বাবেই মই বিবাহ বিচ্ছেদ কৰি সন্তানকো এৰি আহিছিলোঁ তুমি সেইবোৰ নিজেই কৰিছিলা মই তোমাক ফৰ্চ কৰা নাছিলো যে তুমি বিবাহ বিচ্ছেদ কৰা তোমাৰ সন্তানক এৰি আহা তুমি মোৰ প্ৰেমত মছগুল হৈ নিজেহে সেইবোৰ সিদ্ধান্ত লৈছিলা তাৰ কাৰণে এতিয়া তুমি মোক দোষী সজাব নোৱাৰা যিগৰাকী মহিলা নিজৰ সন্তানৰ হ'ব নোৱাৰিলে সেইগৰাকী মহিলাক লৈ মই সংসাৰ গঢ়াৰ কথা কেতিয়াও ভাবিবও নোৱাৰো মই ইমান মূৰ্খ নহয় বুজিলা নিবিৰ তুমি এইবোৰ কিন্তু ভাল নকৰিলা তুমি জানানে মই তোমাক কি কৰিব পাৰো মনে মনে থাকা তুমি মোক একো কৰিব নোৱাৰা ইচ্ছা কৰিলে মইহে তোমাক বহুত কিবা কিবি কৰিব পাৰো কি কৰিব পাৰিবা তুমি কি কৰিব পাৰিবা তুমি ইচ্ছা কৰিলে মই তোমাক বহুত কিবা কিবি কৰি দিব পাৰো ইচ্ছা কৰিলে তোমাৰ চাকৰি মই 1 মিনিটত খাই দিব পাৰো তুমি যেনেকৈহে কৈছা যে কাৰোবাৰ চাকৰি খাই দিয়াটো ইমান সহজ কথা তুমি যিমান সহজ কথা বুলি ভাবিছা ইমান সহজ নহয় বুজিলা তুমি মোৰ চাকৰি খাবা মোৰ কথা ক'বলৈ নাযাওঁ কিন্তু তোমাৰ চাকৰি খাই দিয়াটো মোৰ বাবে তেনেই সহজ কাৰণ সেইদিনা যে আগৰৱালাৰ কেছটো লুকুৱাই দিবৰ বাবে তুমি লাখ টকা ঘোচ লৈছিলা মনত আছে সেই ঘোচ লওঁতে মই এটা ভিডিঅ' কৰি থৈছোঁ যিটো ভিডিঅ' ইচ্ছা কৰিলে মই এতিয়াই ভাইৰেল কৰি দিব পাৰোঁ আৰু তেনেকুৱা ঘোচ লোৱা ভিডিঅ' ভাইৰেল হোৱা মানে কি তোমাক চাগে ভালকৈ নুবুজালেও হ'ব মানে তুমি সেই ঘোচ লওঁতে মোক ভিডিঅ' কৰি থৈছিলা কিন্তু নিবিৰ ঘোচ ল'বলৈতো তুমিয়ে মোক শিকাইছিলা এতিয়া এইবোৰ কিয় মই শিকাইছিলোঁ কাৰণ তোমাৰ দৰে এজনী লোভীয়া মহিলাক এইবোৰে শিকাব লাগে তুমি যি লাখবিলাসৰ জীৱন বিচাৰিছিলা মোৰ পৰা যি টকা সৰহ কৰাৰ চিন্তা কৰিছিলা মই তোমাক ইমান টকা কিয় দিম কি কাৰণত দিম সেইবাবে তোমাক মই এনেকুৱা এটা বেয়া বিদ্যা শিকাইছিলোঁ যিটোৰ বাবে তুমি নিজেই ফচিব লগা হ'ল এতিয়া শুনা যদি তোমাৰ ভিডিঅ'টো মই ভাইৰেল কৰি দিব নালাগে তেতিয়াহ'লে মই যি কওঁ যেনেকৈ কওঁ এতিয়াৰ পৰা তুমি তেনেকৈ কৰিব লাগিব এক কথাত ক'বলৈ গ'লে তুমি মোৰ কথাত উঠা বহা কৰিব লাগিব তাকে নহ'বলৈ হ'লে কিন্তু মই তোমাৰ সেই ভিডিঅ'টো ভাইৰেল কৰি দিম মনত ৰাখিবা নিবিৰ তুমি মোৰ লগত কোন জনমৰ শত্ৰুতা কৰিছা এফালে মোৰ জীৱনটোৰ লগত
কিয় মোৰ ভুল ক'ত আছিল মিনিট শুনকচোন এতিয়া এই কিছুমান অৰ্থহীন কথা পাতি সময় নষ্ট নকৰিব মই মোৰ মানুহজনক বহুত দিনৰ পাছত লগ কৰিব আহিছোঁ গতিকে তেওঁৰ লগত মোৰ বিশেষ কিছুমান কথা আছে গতিকে আপুনি এইদৰে আমাৰ মাজত সোমাই আমাক অশান্তি দি থকাতকৈ আপুনি ইয়াৰ পৰা যাওক শুনাচোন কথা এটা কওঁ মোৰ ৱাইফে কি ক'লে শুনা নাই জানো আমাৰ বহুত কথা আছে গতিকে এতিয়া যোৱা মোৰ তোমাৰ লগত পাতিবলৈ কোনো কথা নাই আৰু সময়ো নাই যোৱা ইয়াৰ পৰা দিনটো ডিউটি কৰি কৰি বহুত ভাগৰ লাগিছে কিন্তু তুমি এনেকৈ ইয়ালৈ মোক কিয় মাতি পঠালা কোৱাচোন সোনকালে মোৰ এজন আজি ভাল বন্ধু আহিব তেওঁ বহুত ধনী হয় বহুত কোটিপতি মানুহ আৰু মই ভাবোঁ তাৰ লগত আজি তুমি এটা নিশা কটাই দিয়া যদি তুমি তাৰ লগত এটা নিশা কটাই দিয়া তেতিয়াহ'লে মোৰ প্ৰমোশ্যন খাটাং গতিকে আজি ৰাতিটো তুমি মোৰ বন্ধুৰ লগত থাকিব লাগিব নিবিৰ তুমি এইবোৰ কি কৈ আছা নিজে ভাবিছানে তোমাৰ দৈহিক সুখৰ বাবে মোক ব্যৱহাৰ কৰিলা বুলি এতিয়া কি তোমাৰ ইচ্ছামতে মই যাৰে তাৰে লগত দৈহিক সম্পৰ্ক কৰিম নেকি তোমাৰ স্বাৰ্থ পূৰণৰ বাবে মই যাৰে তাৰে লগত দৈহিক সম্পৰ্ক কৰিব নোৱাৰো নহয় চিঞৰিবা নিচিঞৰিবা ইমান কিয় চিঞৰিছা আৰে তোমাক এইটো ডিজাৰ্ভ কৰে তোমাৰ দৰে চৰিত্ৰহীন এগৰাকীৰ বাবে ইয়াতকৈ আৰু ভাল উপহাৰ কি হ'ব পাৰে এটা কথা মন দি শুনিবা আজি মই যি কৈছোঁ যেনেকৈ কৈছোঁ তেনেকৈ তুমি কৰিবই লাগিব কাৰণ ইয়াৰ লগত মোৰ প্ৰমোশ্যনৰ কথা জড়িত হৈ আছে যদিহে তুমি মোৰ কথা নামানা তেতিয়া তোমাৰ হয়তো নিশ্চয় মনত আছে মই তোমাক কি কৰিব পাৰোঁ হয় মোৰ মনত আছে বাবে আজি ইমান দিনে তুমি যেনেকৈ কৈছা মই দেখি ঠিক সেইদৰেই কৰি আহিছোঁ এক কথাত ক'বলৈ হ'লে তোমাৰ চাবি দিয়া পুতলাৰ দৰে মই সকলোবোৰ কৰি গৈছোঁ কিন্তু আজি মই কওঁ শুনা তুমি মোৰ ভিডিঅ' ভাইৰেল কৰা নে মোক মাৰি পেলোৱা যি মন যায় কৰা কিন্তু এতিয়াৰ পৰা মই আৰু ভয়ত তোমাৰ চাবি দিয়া পুতলা হৈ থাকিব নোৱাৰো মোৰো নিজস্বতা বুলি কথা এটা আছে গতিকে এতিয়াৰ পৰা মই তোমাৰ হাতৰ চাবি দিয়া পুতলা হৈ থাকিব নোৱাৰো মই আহিছোঁ কবিতা শুনাচোন নাই নুশুনিলে কবিতা তই কিন্তু ভাল কাম নকৰিলি তোক মই কি কৰি আছো চাই থাক মোৰ পৰা যে কি হৈ গ'ল আনৰ ভিক্ষাৰী বুলি হাঁহোতে এতিয়া দেখোন মই ভিক্ষাৰীতকৈও তললৈ গ'লো ভিক্ষাৰী হ'লেও তেওঁলোকৰ সন্মান আছে কিন্তু মোৰ দেখোন সন্মানো নাই মই মানুহৰ সন্মুখত থিয় হৈ কথা ক'ব পৰা সাহসকনো মই হেৰুৱাই পেলালো ভগৱানে মোক কৰ্ম চাই ফল দিছে যেনে কৰ্ম কৰিছিলো তেনে ফল পাইছো যাৰ বাবে মই মোৰ ইমান মৰমীয়াল স্বামীজনক এৰি আহিছিলো আজি সেইজনেই মোৰ জীৱনটো ধ্বংস কৰি দিলে যিজনে মোৰ জীৱনটো গঢ়িবলৈ ইমান দিনে নিশাই কষ্ট কৰিলে সেইজনক মই মানুহ বুলি নুবুজিলো আৰু যিজনে মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছিলে মই তেওঁৰ লগত পাগল হৈ গৈছিলো লাভ বিলাসিতাৰ আশাত মই কি কৰিলো এতিয়া মই কি কৰিম না থাকিবলৈ জেগা আছে নাই খাবলৈ কিবা আছে মই টকা পইচা পাই মোৰ জন্ম দিয়া পিতৃ মাতৃকো বেয়া ব্যৱহাৰ কৰিলো যাৰ বাবে তেওঁলোকক সেই দুখৰ বাবে মৃত্যু সাৱটি ল'লে মোৰ বাবে মোৰ পিতৃ মাতৃ মৃত্যু হ'ল আৰু এতিয়া স্বামীয়ে জানো মোক গ্ৰহণ কৰিব নাই নকৰে কিন্তু যি হ'লেও মই কৰা ভুলৰ ক্ষমা মই বিচাৰিবই লাগিব শুনিছো ৰবীন বোলে এতিয়া এজন বিখ্যাত ব্যৱসায়ী বহুত ধনী হৈ গ'ল ভাল লাগিছে তেওঁৰ সফলতা দেখি আৰু মই যে অহংকাৰী আছিলো সেইবাবে মোৰ এনেকৈ পতন হ'ল বাৰু যি নহওক মই এতিয়া ৰবীনহঁতক বিচাৰি যাব লাগিব মোৰ ছোৱালীজনীলৈও বৰ মনত পৰিছে ইমান দিনে টকা পইচাৰ অহংকাৰত অন্ধ হৈ মই মোৰ জন্ম দিয়া ছোৱালীজনীকো পাহৰি পেলাইছিলো নাই মই আৰু পলম কৰিব নোৱাৰো মই আজিয়েই যাম তেওঁলোকৰ ঠিকনা বিচাৰি তেওঁলোকৰ ঘৰত ওলামগৈ হয় মই তালৈকে যাওঁ কোন তুমি কি লাগে ইয়াত আপুনি বাৰু সঁচাকৈ মোক চিনি পোৱা নাই নে চিনি পায়ো অচিনাকি ভাও ধৰিছে মই সঁচাকৈ কৈছো তোমাক চিনি পোৱা নাই চেহেৰাটো ক'ৰবাত দেখা লাগিছে কিন্তু না তুমি কবিতা হ'বই নোৱাৰা কোৱাচোন কোন তুমি মই কবিতা তুমি তোমাৰ এই অৱস্থা কেনেকৈ হ'ল তুমিতো এজন আৰক্ষীৰ উচ্চপদস্থ বিষয়া আছিলা আৰু এজন উচ্চপদস্থ আৰক্ষী বিষয়া হৈ সেনেকৈ মই একো বুজি পোৱা নাই
মই পাপৰ ফল ভোগ কৰি আছো। এতিয়া মই অহংকাৰ কৰিব পৰাকৈ মোৰ সেই উচ্চপদস্থ বিষয়াৰ চকীখন নাই মোৰ থাকিবলৈ দুটা খুটালি। এতিয়া মই এগৰাকী পথৰ ভিক্ষাৰী। সঁচাকৈ টকা পইচাৰ অহংকাৰত মত্ত হৈ মই মোৰ সম্পৰ্ক পাহৰি গৈছিলো। আনকি মই মোৰ নিজৰ জন্ম দিয়া ছোৱালীজনীকো পাহৰি গৈছিলো। সেইবাবে ভগৱানে মোক উচিত শাস্তি দিছে। এতিয়া মই এগৰাকী পথৰ ভিক্ষাৰী। কবিতা, তোমাৰ হয়তো মনত আছে, তোমাক মই কৈছিলো তোমাৰ এই অহংকাৰ এদিন পতন হবই। দেখিলা, মোৰ কথা আখৰে আখৰে ফলিয়ালে। সেইবাবে মানুহে দুটামান টকাৰ মুখ দেখিলে অহংকাৰী হ'ব নালাগে। ধন টকা পইচা সা সম্পত্তি এইবোৰ কাৰো বাবে স্থায়ী নহয়। আজি আছে, কাইলৈ হয়তো নাথাকিবও পাৰে। গতিকে টকা পইচা হ'ল বুলিয়েই নিজৰ সম্পৰ্কবোৰ মানুহে পাহৰি যাব নালাগে। নিজৰ দায়িত্ব আৰু কৰ্তব্য সদায় পালন কৰি যাব লাগে। কবিতা, তুমি ইয়ালৈ কিয় আহিছা? কি লাগে তোমাক ইয়াত? প্ৰবীণ, মই তোমালোকৰ ওচৰলৈ ক্ষমা বিচাৰি আহিছো। মই বহুত ডাঙৰ ভুল কৰিছিলো। পাৰা যদি মোক ক্ষমা কৰি দিয়া আৰু তোমালোকৰ জীৱনলৈ পুনৰ আঁকোৱালি লোৱা। মই বহুত অকলশৰীয়া হৈ পৰিলো। মই বহুত নিথৰুৱা। গতিকে দয়া কৰি মোক এইখিনি উপকাৰ কৰা তোমালোকে। ক্ষমা? তুমি আমাৰ লগত যিখিনি কৰিলা সেইখিনি জানো ক্ষমাৰ যোগ্য? আৰে, তুমি মোৰ লগত যিখিনি কৰিলা সেইখিনি মই পাহৰি যাব পাৰিম, কোনো কথা নাই। কিন্তু তুমি ছোৱালীজনীৰ লগত যিখিনি কৰিলা সেয়া মই মৃত্যু পৰ্যন্ত পাহৰিব নোৱাৰো। গতিকে তোমাক ক্ষমা কৰাৰ কথা মই ভাবিবই নোৱাৰো। আৰু শুনা, তোমাৰ আৰু মোৰ ইতিমধ্যে বিবাহ বিচ্ছেদ হৈ গৈছে। তুমি আৰু মই সম্পৰ্কত একো নহওঁ। গতিকে তোমাৰ যিয়েই নহওক সেইটো মোৰ জনাৰ প্ৰয়োজনো নাই আৰু জনাৰো ইচ্ছা নাই। তোমাক ক্ষমা কৰিম বুলি ভুল আশা এটা লৈ তুমি মোৰ ওচৰলৈ আহি নাথাকিবা। মই তোমাক ক্ষমা কৰিব নোৱাৰো। তোমাৰ দৰে মতলবী নাৰী এগৰাকীক ক্ষমা কৰি আঁকোৱালি লৈ মই পুনৰ এটা ভুলৰ আৰম্ভণি কৰিব নিবিচাৰো। গতিকে তুমি ইয়াৰ পৰা যোৱা। প্ৰবীণ, তুমি যদি মোক ক্ষমা নকৰা নাই, কিন্তু এবাৰতো মোৰ ছোৱালীজনীক চাবলৈ দিয়া। তাইক চাবলৈ পালে মই গুচি যামগৈ ইয়াৰ পৰা আৰু তোমালোকক আমনি কৰিবলৈ কেতিয়াও নাহো। ছোৱালী, কোনজনী ছোৱালীক তুমি চাবলৈ বিচাৰিছা? চাকৰি পাই টকা পইচা কেইটামানৰ মুখ দেখি দেখোন ছোৱালীৰ কথা পাহৰি গৈছিলা। এতিয়া ক'ৰ পৰা জাগিল সেই মাতৃত্ব? ছোৱালীজনীৰ মুখখন চোৱাৰ অধিকাৰ তুমি কেতিয়াবাই হেৰুৱাই পেলাইছা। তুমি এগৰাকী মাতৃৰ নামত কলংক তিৰোতা। গতিকে যোৱা তুমি ইয়াৰ পৰা। ইয়ালৈ আৰু দ্বিতীয় দিন নাহিবা। মই আপোনালোকৰ ভৰিত ধৰিছো, মই কাপো কৰিছো। আপোনালোকে এবাৰ মোক ছোৱালীজনীক চাবলৈ দিয়ক, এবাৰ দিয়ক। কি ক'লে শুনি পোৱা নাই নে বুজি পোৱা নাই? নিজে শান্তিত থাকিব পৰা নাই কাৰণে আমাকো অশান্তি কৰিবলৈ কিয় আহি আছা? ইয়াত তোমাৰ কোনো ছোৱালী নাই। গতিকে দ্বিতীয় দিন ইয়ালৈ ছোৱালী চাবলৈ আহি আমাক অশান্তি সৃষ্টি কৰিলে আমি কিন্তু আইনৰ সহায় ল'বলৈ বাধ্য হ'ম। গতিকে দ্বিতীয় দিন এইখন ঘৰত যাতে তোমাৰ ছাঁটোও নেদেখোঁ। যোৱা ইয়াৰ পৰা।